শুভেচ্ছা জনালোঁ। ইয়াৰ লগে লগে আজিৰ তাৰিখতে যেন ডক্টৰ বাবা চাহেব আম্বেদকাৰ জন্ম হৈছে, সেইটো কাৰণে এই ভাৰতবৰ্ষৰ অতি সৌভাগ্যৰ দিন, কাৰণ এই ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰাৰ কাৰণে আজি বাবা চাহেব আম্বেদকাৰে আমাৰ দেশত এনেকুৱা এখন সংবিধান দিছে, যিখন সংবিধানে ইয়াত বাস কৰা সকলো জাতি জনগোষ্ঠীৰ পৰা আদি কৰি জীৱ জন্তু সকলোকে সুৰক্ষা দিছে। ইয়াৰ লগে লগে বাবা চাহেব আম্বেদকাৰৰ সংবিধানত বিশেষকৈ মহিলাসকলক যি তেওঁলোকক আগৰ দিনত তেওঁলোকে যিহেতু কোনো ধৰণৰ সুবিধা পোৱা নাছিল, আজি মহিলাৰ ক্ষেত্ৰত বিশেষকৈ যিখন সংবিধানত তেওঁলোক যথেষ্ট সংৰক্ষণ দিছে, আৰু মহিলাসকলক পাৰ্লিয়ামেণ্টতে হওক বা বিধানসভাতে হওক বিভিন্ন অনুষ্ঠানত তেওঁলোকক আজি সংৰক্ষণ দি তেওঁলোকক অগ্ৰাধিকাৰ দিছে। সেই বাবা চাহেবক আচলতে আমাৰ পুৰুষসকলৰ লগে মহিলাসকলেও স্মৰণ কৰিব লাগে, কাৰণ বাবা চাহেবে নিজৰ যিটো আইন মন্ত্ৰী, সেই আইন মন্ত্ৰী পদটো তেওঁ মহিলাসকলক সংৰক্ষণ নিদিয়াৰ কাৰণে বা হিন্দু কোড বিলাক বিৰুদ্ধে তেওঁ নিজৰ পদটো ত্যাগ কৰিছে। কাৰণ তেওঁ তেতিয়া পাৰ্লিয়ামেণ্টত কৈছিল, যিখন দেশত মহিলাক শিক্ষিত কৰা নহয়, যিখন দেশত মহিলা আগবাঢ়ি নাযায়, সেইখন দেশ কেতিয়াও ডেভেলপ নহয়। সেয়ে মই আজি অসম চৰকাৰক এটা লগতে অনুৰোধ জনাওঁ যে গুৱাহাটীত মই নিজে গৈছোঁ, 29টা আমাৰ চাফাই কৰ্মচাৰী কলনী আছে। ইতিমধ্যে মই এটা উজান বজাৰ এটা কলনীত তাৰ ছাত্ৰ ছাত্ৰীসকলক এই আম্বেদকাৰ আজি প্ৰগ্ৰেমতে মই তেওঁলোকক কিতাপ পত্ৰ বিতৰণ কৰি আহিছোঁ। মই যি যোৱা নিৰ্বাচন হৈ গ'ল, নিৰ্বাচন সময়ত দেখিলোঁ যে যিবোৰ ৰাজনৈতিক দল তেওঁলোকে কিন্তু গুৱাহাটীত বাস কৰা যিসকল চাফাই কৰ্মচাৰী আছে, যিহেতু তেওঁলোকে আমাৰ গোটেই মানুহখিনি চাফা কৰি ৰাখে, আজি মেডিকেলতে হওক ৰাস্তা পদূলি চব চাফা তেওঁলোকে কৰে, তেওঁলোকৰ হৈ কোনো ৰাজনৈতিক দলে তেতিয়া মাত মতা নগ'ল। এইটো দুৰ্ভাগ্যৰ কথা, কাৰণ এইখন দেশ তেওঁলোকে এখন দেশৰে নাগৰিক। আজি চাফাই কৰ্মচাৰীসকল কোনো বেলেগ মানুহ নহয়, চাফাই কৰ্মচাৰীসকলৰ দিনাখন আমি তেওঁলোকৰ অধিকাৰ যিসকলক তেওঁলোক আমি স্বচ্ছতা আনিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ দেশৰ মই কেতিয়াও উন্নতি হৈছোঁ বুলি নাভাবোঁ। আমি আনন্দৰে ক'ব বিচাৰিছোঁ যে বাবা চাহেব আম্বেদকাৰৰ 135তম জন্ম জয়ন্তী আজি আমি উত্তৰ পূব সীমান্ত ৰেলৰ চিলটাইপ ৰেলৱে এমপ্লয়িজ এছ'চিয়েশ্যনৰ পৰা আমি উদযাপন কৰিছোঁ। যোৱাকালি আমি এছে কম্পিটিশ্যন, ড্ৰয়িং কম্পিটিশ্যন আৰু ডেন্স কম্পিটিশ্যন কৰিছোঁ, যিবিলাক ল'ৰা ছোৱালীক আমি উৎসাহিত কৰাৰ কাৰণে আজি আমি ইয়াতে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ। আজি হৈছে তেখেতৰ 135 বাৰ্থ এনিভাৰ্চাৰী। এই হিচাপতে আমি আজি 91ৰ পৰা আমাৰ এনাফিলত বা ভাৰতবৰ্ষত আমি খুব ধুমধামেৰে আমি বাবা চাহেব আম্বেদকাৰৰ জন্ম জয়ন্তী পাতি আহি আছোঁ। আৰু আজিও আপোনালোকে দেখিছে যে আমি বাবা চাহেবৰ জন্ম জয়ন্তী যিটো আছে আমি পাতাৰ কাৰণে কোনোদিন ক্ষতি কৰা নাই, আগৰ ফালেও নকৰোঁ। আৰু আমি সুখেৰে ক'ব পাৰোঁ যে 1993 ডিচেম্বৰত আমি বাবা চাহেবৰ প্ৰতিমূৰ্তিটো আমি মালিগাঁৱত স্থাপন কৰাৰ পিছৰ পৰা আমাৰ বাবা চাহেবৰ যিটো আইডিঅলজি নৰ্থ ইষ্টত গৈছে, সেইটোৰ কাৰণে আমি নিজকে প্ৰাউড ফিল কৰোঁ। আমি আশা ৰাখিছোঁ এই বাবা চাহেবৰ যিটো আইডিঅলজি আগৰ ফালে আমাৰ যি নৰ্থ ইষ্টত আছে যাব লাগে, আৰু সকলোৱে মিলি ভাৰতৰ যিখন আমাৰ সংবিধান আছে, we the people of India have the equality, fraternity, equal justice, এই যিমান আমাৰ ছ'চিয়েল জাষ্টিছ যিমান প্ৰক্ৰিয়া আছে, এই প্ৰক্ৰিয়া যাতে ভাৰতৰ সংবিধানত থকা গোটেইবিলাক আমাৰ পালন কৰা হয়, সেইটোৰ কাৰণে আমি বাবা চাহেবৰ ওচৰত আমি ঋণী আছোঁ। আৰু আমি দাবী কৰি যাম সমগ্ৰ ভাৰতবৰ্ষক বা অসমক যে সংবিধানখন সকলোৱে মানিব লাগে, আৰু যদি সংবিধান নামানে তেওঁলোকে ভাৰতৰ পৰা গুচি যাব লাগে। সংবিধান হৈছে আমাৰ ৰক্ষা কৱচ, ভাৰতৰ আমাৰ প্ৰাণ। ইয়াতে বিধৰ্ম ধৰ্ম যাৰ যি আছে সেইটো আমাৰ ক'ব লগা নাই, ইয়াতে এটাই হ'ব লাগে সংবিধান, আৰু সংবিধান হৈছে হেড অফ দি ইণ্ডিয়া, ইণ্ডিয়ান কনষ্টিটিউশ্যন হেড অফ অল। আৰু সংবিধানৰ ওপৰত ভৰসা কৰি আজি আমি ইয়াত একেলগে আছোঁ, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আজি আমি যি উন্নতি কৰিব লাগে সংবিধানৰ মাজেৰে কৰিব লাগিব। আৰু যদি কোনোবা সংবিধান নামানে আমাৰ ভাৰতৰ পৰা গুচি গ'লে বা অসমৰ পৰা গুচি গ'লে আমি ভাল পাম। থেংক ইউ, ধন্যবাদ।